এযোৰ চাব পিয়ৰ টচৰ এযোৰ যোৰা খুব ধুনীয়া বটল গ্ৰীণ আৰু এনেকে য়েলো আৰু ৰাণী পিংকত ফুলৰ কাম কৰা হৈছে এখন হ'ব চাদৰখন দেখিছে এখন চাদৰখন ব্লেক টচৰ হ'ব দেখে মানে ব্লেক টচ বা খুব ধুনীয়া পিয়ৰ টচৰ কাপোৰ হ'ব আৰু মাজে মাজে দেখিছে সৰু সৰুকৈ এনেকে বুটাৰ কাম কৰা হৈছে গোটেই চাদৰখনতে আৰু আচলত চাওক আপোনালোকে এনেকে পকোৱা দহি বাতি ল'বৰ কাৰণে আপোনালোকে যদি পকোৱা দহি বাতিব বিচাৰে তেতিয়াহ'লে আপোনালোকে বাতি ল'ব পাৰিব খুব ধুনীয়া এযোৰ পিয়ৰ টচৰ যোৰা আচলৰ কামখিনি চাওকচোন খুব সুন্দৰকৈ কৰা আছে আৰু লগতে পাব আপোনালোকে এখন ধুনীয়া মেখেলা এইখন দেখিছে খুব ধুনীয়া এখন মেখেলা ইমানখিনিলৈকে কাম কৰা আছে যথেষ্ট ধুনীয়া এখন মেখেলা কেমেৰাত চাব মই ওচৰৰ পৰা দেখাই দিছোঁ কিমান ধুনীয়া হয় চাওকচোন ইমান ধুনীয়াকৈ মিনা কৰা আছে খুব বেছি ধুনীয়া লাগিব আপোনালোকে যদি চিলাই মেলি পিন্ধে কাপোৰযোৰ আৰু লগতে পাব চাইড পাৰিকেইটা চাওক কিমান সুন্দৰ এইকেইটা হ'ব চাইড পাৰি এনেকৈ ৰাণী পিংক আৰু বটল গ্ৰীণ কালাৰত কৰা আছে লগতে পাব ব্লাউজৰ পিচটো 85 cm আছে আপোনালোকে খুব ধুনীয়া এটা ব্লাউজ চিলাই ল'ব পাৰিব এইকেইটা চাইড পাৰি লগতে ব্লাউজৰ পিচ আছে ভাল লাগিলে আপোনালোকে স্ক্ৰীনশ্বট ৰাখি আমাক যোগাযোগ কৰিব